আমাৰ কোকৰাঝাৰ মিউনিচিপাল বৰ্ড আৰু কোকৰাঝাৰ মিউনিচিপাল বৰ্ডৰ অন্তৰ্গত থকা আমাৰ নেশ্যনেল আৰ্বান লাইভলিহুড মিছনৰ একেলগতে আমি কোকৰাঝাৰ চহৰখন ক্লিন কৰাৰ কাৰণে আমি যোৱা 25 তাৰিখৰ পৰা 6 দিনীয়া প্ৰগ্ৰাম আজি 30 তাৰিখ আজি লাষ্ট ডে 25 তাৰিখৰ পৰা আমি সাৰ্কিট হাউচৰ পৰা আৰম্ভ কৰি কিনি আমি আজি 30 তাৰিখৰ এই হায়াৰ ছেকেণ্ডেৰী ফিল্ডত আমি ক্লজিং চেৰেমনিটো ইয়াত আজি আমি উদযাপন কৰিম আৰু আমাৰ যেতিয়া আমি প্ৰথম সাৰ্কিট হাউচত সেই আমাৰ মাছ গ্ৰীণনেছ ড্ৰাইভটো যেতিয়া আমি অপেন কৰিছিলোঁ তেতিয়া আমাৰ মাননীয় শ্ৰীযুত যুবৰাজ বচুমতাৰী আমাৰ 9 নং বনৰগাঁও BTC কনষ্টিটিউয়েন্সিৰ MCLA তেখেতে চিফ গেষ্ট হিচাপে উপস্থিত আছিলে লগতে আমাৰ মাননীয় আমাৰ কমিশনাৰ ডিস্ট্রিক্ট কমিশনাৰৰ পৰা আমাৰ ডাঙৰীয়া EDC তেখেতেও আমাৰ উপস্থিত আছিলে আৰু আমাৰ এক্সিকিউটিভ অফিচাৰ ৰমিতা বড়ো বাইদেউ তেখেতেও উপস্থিত আছিলে আৰু বিভিন্ন আমাৰ 2 আৰু 3ৰ যিমানখিনি এনুৱেলমৰ যিমানখিনি আমাৰ আত্মসহায়ক গোটৰ সদস্যবিলাক আছে আৰু লগতে আমাৰ গণ্যমান্য ব্যক্তিবিলাক আহি আমাক যোগদান কৰিছিলে 25 তাৰিখত সেই 25 তাৰিখৰ পৰা আমি আজিলৈকে কণ্টিনিউ আমি 30 তাৰিখলৈকে আমাৰ কোকৰাঝাৰৰ 10টা ৱাৰ্ড আছে এই 10টা ৱাৰ্ডত গোটেইখিনি ৱাৰ্ডত আমি মাছ গ্ৰীণনেছ ড্ৰাইভটো কৰি কিনি আমি আজিলৈ ইয়াত আমি লাষ্টত 9 আৰু 10 আছিলে 9 আৰু 10টো আজি আমি কমপ্লিট কৰিছোঁ আৰু আজি ইয়াত আমি ক্লজিং চেৰেমনি ইয়াত মাতা হৈছে সেই ক্লজিং চেৰেমনিত আমাৰ মাননীয় বাইদেউ BTCৰ GM আৰবান EM শ্ৰীমতী মুনমুন ব্ৰহ্ম বাইদেউ তেখেতে আহিব আৰু আমাৰ মাননীয় DC আৰু আমাৰ MCLA শ্ৰীযুত ধনেশ্বৰ গোহাৰি ডাঙৰীয়া তেখেতেও আমাৰ মাতা হৈছে স্পেচিয়েল গেষ্ট হিচাপত আৰু আমাৰ শ্ৰীযুত দেহৰাছাৰ বচুমতাৰী আমাৰ EM হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ তেখেতেও আমাৰ মাতা হৈছে আৰু আমাৰ মেইন উদ্দেশ্যটো হ'ল আমাৰ এই 10টা ৱাৰ্ডত যিমানখিনি আমাৰ চাফ চিকুণ আমাৰ ৰাখিব লাগে এইটো উদ্দেশ্য লৈ আমি সকলো ৱাৰ্ডৰ সকলো ব্যক্তি সকলো আমাৰ নিবাসীসকলক আমি লৈ সেই কামখন আমি কৰিছোঁ আৰু এতিয়াৰ পৰা আমি ডিচেম্বৰ 1 তাৰিখৰ পৰা তাৰমানে অহাকালিৰ পৰা আমি 2টা ৱাৰ্ড আমি হাতত লৈছোঁ 6 আৰু 7 এই 6 আৰু 7ত ঘৰে ঘৰে গৈ আমি আমাৰ যিমানখিনি ইয়াত মানে গাৰ্বেজ যিটো আহে সেইটো আমি কালেকশ্যন কৰি পেলাই ছেগ্ৰিগেশ্যন কৰিম আৰু ছেগ্ৰিগেশ্যন কৰি পেলাই আমি সেকেন্ডাৰী আৰু টাৰ্চাৰী ছেগ্ৰিগেশ্যন কৰাৰ পিছত আমি যিমানখিনি মানে ইয়াত বাচি যায় মানে এইটো আমি ভালকৈ ডিছপ'জ কৰিম আৰু আমি সেইটো 7 আৰু 6ৰ পৰা অহাকালি 1 ডিচেম্বৰৰ পৰা কোনো ডাম্পিং গ্ৰাউণ্ডত নাযায় সেই হিচাপে আমাৰ মেইন উদ্দেশ্যটো হ'ল আমি গোটেই 10টা ৱাৰ্ডত তেনেকুৱা পদ্ধতি আমি কৰিম যান আমাৰ ডিচেম্বৰ ভিতৰত গোটেই ৱাৰ্ডটো আমি কমপ্লিট কৰাৰ পিছত আমি মাৰ্চলৈকে আমি আমাৰ কোকৰাঝাৰ চহৰত ডাম্পিং গ্ৰাউণ্ড যি আছে এইটো আমি বন্ধ কৰিম তো এইটো আমাৰ এটা ডাঙৰ পদক্ষেপ আমাৰ কোকৰাঝাৰ মিউনিচিপালিটি বৰ্ডত অকল এইটো নহয় আমাৰ কোকৰাঝাৰ মিউনিচিপালিটি বৰ্ডে মানে আমাৰ কোকৰাঝাৰ 10টা ৱাৰ্ডৰ বাহিৰেও আমি কাম কৰাৰ কাৰণে অলৰেডি আমি কমিউনিকেট কৰা হৈছে মেডিকেল কলেজ তাতে আমি আমাৰ টিমকেইটা যাই কাম কৰিব আৰু আমাৰ ইউনিভাৰ্চিটি CIT আৰু তিতাগুৰি বাজাৰ আৰু আমাৰ তিনালি বাজাৰ সেইখিনি জাগাত আমাৰ যিকোনো ইয়াত আমাৰ ডাম্পিং গ্ৰাউণ্ডলৈ যিখিনি গাৰ্বেজবিলাক আহি আছে সেইটো নিজৰ এৰিয়াত ডিছপ'জ কৰিব লাগে বুলি সেইটো আমি এতিয়া ইয়াত আহিবলৈ নিদিওঁ তাতে আমাৰ টিমবোৰ গৈ তাতে গোটেইখিনি ছেগ্ৰিগেশ্যন কৰি পেলাই আমি এইটো ৰিচাইকেল আমি কৰিম ৰিচাইকেল কৰাৰ পিছত গোটেই আমাৰ ডাম্পিং গ্ৰাউণ্ডটো আমি বন্ধ কৰি দিম আমি সব ছেগ্ৰিগেশ্যন
Siapa?